আমি সাধাৰণতে 10জন মানুহ গোট খালে এখন দোকানৰ আগত যদি 10জন মানুহ গোট খাওঁ, মছজিদৰ পৰা নামাজ পঢ়ি বাহিৰত ওলোৱাৰ পাছত যদি সকলোৱে গোট খাওঁ, আমি যদি কিছুমান মাছলা মাছাইল শিকিব পাৰোঁ, আমি নিশ্চয় উন্নতিৰ জখলাত আগুৱাব পাৰিম। কিছুমান কাম আৰু কিছুমান কথাৰ জৰিয়তে আমাৰ দুনিয়াই কৰা নেকিটো বডিত পৰিণত হৈ যাব। গতিকে মোৰ এটা প্ৰশ্ন হয়, আমি জানি শিকি এবাদত কৰিলে আমাৰ নিশ্চয় কাম হ'ব। আমি কেতিয়া গিবত কৰোঁ আমি নিজে নাজানো, উলমাসকলৰ যোগেদি আমি নিশ্চয় জানিম। মোৰ প্ৰশ্ন হয়, কি কি কাৰণত গিবত কৰা জাইজ আছে আৰু কি কি কাৰণত গিবত কৰা জাইজ নাই? গিবত কৰিলে আমাৰ শেষ পৰিণতিটো কি হ'ব, তাৰ ওপৰত নিশ্চয় দুইজন অভিজ্ঞ ব্যক্তিৰ দ্বাৰা আল্লাহৰ নবীজীৰ তৰিকা অনুযায়ী জানিবলৈ মই প্ৰশ্ন উপস্থাপন কৰিছোঁ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। গিবত হ'ল ইছলামত এটা হাৰাম কাম, আৰু হাৰাম কাম যিটো মানুহে যদি কৰে তেতিয়াহ'লে আখেৰাতৰ দিনাখন সি শাস্তিৰ সন্মুখীন হ'ব, শাস্তি ভোগ কৰিব লাগিব। তো যেনেকুৱা আৰু অন্যান্য বহুত কাম ইছলামত হাৰাম আছে, ঠিক তেনেকুৱা পৰ সমালোচনা কৰা, যিটোক আমি গিবত বুলি কওঁ, গিবতটো ইছলামত চাফ হাৰাম হয়। কিন্তু কিছুমান চৰ্ত আছে, কিছুমান কাৰণ আছে, সেই কাৰণসমূহৰ বাবে গিবত কৰাটো জাইজ হৈ যায়। উলামায়ে কেৰামে সেই কাৰণসমূহ কিতাপত লিখিছে আৰু লিখিছে যে এই কাৰণসমূহৰ বাবে যদি কোনোবাই গিবত কৰে তেন্তে সেই গিবত কৰা জাইজ আছে, সেই গিবতৰ বাবে তাৰ গুনাহ নহ'ব। এই কাৰণসমূহ টোটেল হৈছে 8টা, আৰু এই 8টা কাৰণৰ বাদে যদি কোনোবাই বেলেগৰ সমালোচনা কৰে বা বেলেগৰ গিবত কৰে তেতিয়াহ'লে সেইটো হাৰাম কাম হ'ব, আৰু তাৰ কাৰণে কিয়ামতৰ দিনাখন সি শাস্তিৰ সন্মুখীন হ'ব। আৰু এটা কথা লক্ষণীয় হ'ল যে গিবত কৰাটো হুকুকুল ইবাদ হয়, অৰ্থাৎ মই যি ব্যক্তিৰ গিবত কৰিলোঁ সেই ব্যক্তিয়ে যেতিয়ালৈকে মোক মাফ কৰি নিদিব তেতিয়ালৈকে আল্লাহে মোক মাফ নকৰিব। সেইকাৰণে গিবতটো হুকুকুল ইবাদ হৈ যায়, সেইকাৰণে ভয়ংকৰ গুনাহ, ভয়ংকৰ অপৰাধ হয় ইছলামৰ দৃষ্টিত। তো আদ-দুৰুল মুখতাৰ নামৰ কিতাপত লিখিছে যে 8টা কাৰণত গিবত কৰা জায়েজ আছে। তাৰে 1 নম্বৰ কাৰণ লিখিছে অন্যায় দূৰ কৰাৰ নিয়তে, যে অন্যায় দূৰ কৰাৰ নিয়তে যদি কোনোবা অন্যায়কাৰীৰ গিবত কৰিছে গৈ পেলাই কোনো ব্যক্তিয়ে বেলেগ এনেকুৱা এজন ব্যক্তিৰ ওচৰত যিজনৰ ক্ষমতা আছে এই অন্যায়টো ৰোধ কৰাৰ, এই অন্যায়টো দূৰ কৰাৰ ক্ষমতা আছে। উদাহৰণ হিচাপে এখেতে অন্যায় কৰে, এখেতে সমাজত খুব বেছি অন্যায় কৰে, জুলুম কৰে। এতিয়া মই গৈ পেলাই তেওঁৰ অন্যায়ৰ বিষয়ে গৈ পেলাই সেই তেখেতক মৌলানা মতিউৰ ৰহমান চাহাবক মই ক'লোঁ, আৰু মোৰ বিশ্বাস যে মতিউৰ ৰহমান চাহাবে এওঁৰ অন্যায়টো ৰোধ কৰিব পাৰিব, এওঁৰ অন্যায়টো বন্ধ কৰাব পাৰিব। এইকাৰণে তেওঁৰ অন্যায়টো বন্ধ কৰোৱাৰ নিয়তে, অন্যায়টো ৰোধ কৰাৰ নিয়তে মই গৈ পেলাই যদি মৌলানা মতিউৰ ৰহমান চাহাবৰ ওচৰত এওঁৰ গিবত কৰিছোঁ তেতিয়াহ'লে এই গিবতটো জায়েজ আছে। নম্বৰ 2, যে কাৰোবাৰ বেয়া কাম এটা, বেয়া কৰ্ম এটা যিটো শৰীয়তে মানা কৰিছে, তেনেকুৱা কৰ্ম এটা দূৰ কৰি দিয়াৰ নিয়ত লৈ পেলাই কাৰোবাৰ ওচৰত গৈ গিবত কৰা। যেনেকৈ কোনোবা এজন ব্যক্তিয়ে মদ খায়, মই গৈ পেলাই তাৰ বাপেকক, সেই মধুবী ব্যক্তিজনৰ, মদাহী ব্যক্তিজনৰ বিষয়ে তেওঁৰ বাপেকক গৈ পেলাই ক'লোঁ, বা তেওঁৰ পিতেকক গৈ পেলাই ক'লোঁ, বা তেওঁৰ ভায়েকক বা ককায়েকক গৈ পেলাই ক'লোঁ, এনেকুৱা এজন ব্যক্তিক গৈ পেলাই মই ক'লোঁ যিজনে তেওঁক বুজালে হয়তো তেওঁ সেই গুনাহটো এৰি দিব পাৰে। তেনেকুৱা গুনাহ, কাৰোবাৰ পৰা গুনাহ এৰুৱাবলৈ তেওঁৰ যদি গৈ পেলাই মই কাৰোবাৰ ওচৰত গিবত কৰিছোঁ, সমালোচনা কৰিছোঁ, তেতিয়াহ'লে সেইটো জায়েজ আছে। নম্বৰ 3 হৈছে শৰীয়তৰ হুকুম জানিবলৈ। শৰীয়তৰ কোনো এটা হুকুম জানিবলৈ যদি কাৰোবাৰ ওচৰত গৈ কিবা এটা গিবত কৰিব লগা হয় কাৰোবাৰ, আলবাত্তা ইয়াতে নাম ল'বলৈ মানা কৰা হৈছে, নাম নোলোৱাকৈ যদি কাৰোবাৰ গিবত কৰা হয় শৰীয়তৰ হুকুম জনাৰ উদ্দেশ্যে, শৰীয়তৰ মাছলা জানাৰ উদ্দেশ্যে, তেতিয়াহ'লে সেইটোও জায়েজ আছে। নম্বৰ 4, কোনো বুৰাইৰ পৰা কোনো ব্যক্তিক বচাবলৈ, যে আজি এখেতৰ ওপৰত কিবা এটা বেয়া আহি যাব পাৰে, এখেতে এনেকুৱা এজন ব্যক্তিৰ লগত বন্ধুত্ব কৰিছে, উদাহৰণ হিচাপে, উদাহৰণ নিদিলে মানুহে ভালকে বুজি নাপাব, যে এখেতে এজন এনেকুৱা ব্যক্তিৰ লগত বন্ধুত্ব কৰিছে, সেই মানুহজন বেয়া, সেই মানুহজনৰ লগত যদি তেওঁ বন্ধুত্ব ৰাখে তেতিয়াহ'লে মই জানো যে সেই মানুহজনৰ বুৰাই যিটো, বেয়া যিটো কৰ্ম, এইটো এওঁৰ গাতো আহিব পাৰে। তো মই আহি পেলাই কি কৰিলোঁ, সেই থাৰ্ড পাৰ্চনজনক মই গৈ পেলাই এওঁৰ গিবত কৰিলোঁ, অৰ্থাৎ এওঁৰ বুৰাইৰ বিষয়ে তেওঁক মই অৱগত কৰাই পেলাই তেওঁক মানা কৰিলোঁ যে তুমি যাৰ লগত বন্ধুত্ব কৰিব বিচাৰিছা তেওঁৰ গাত এই বুৰাই আছে। তো সেইটো গিবত হৈ যাব, কিন্তু সেই গিবতটো জায়েজ আছে। খুল্লুম কুল্লা যিসকলে গুনাহ কৰে, খুল্লুম কুল্লা গুনাহ কৰা ব্যক্তিৰ
গিবত কৰা জায়েজ আছে কেৱল সেইটো গিবত কৰিব পাৰিম যিটো তেওঁ খুল্লুম খুল্লা গুনাহ কৰে প্ৰকাশ্য যিটো গুনাহ কৰে সেই বিষয়টো কাৰোবাৰ আগত যদি ক'বলগীয়া হয় তেতিয়াহ'লে সেইটো ক'ব পাৰিম আৰু সেই গিবতটো জায়েজ হ'ব সেই গিবতটো হাৰাম নহ'ব 6 নম্বৰত লিখিছে যে কাৰোবাক পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে যদি গিবত কৰিব লগা হয় গিবত মানে কি কাৰোবাৰ আইব কোৱা তেওঁৰ অনুপস্থিতি তেওঁৰ আইবৰ বিষয়ে আলোচনা কৰা তো পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে এটো উদাহৰণ নিদিলে আমাৰ বুজিবলৈ অসুবিধা হ'ব এটো উদাহৰণ হ'ল যে কোনো এজন ব্যক্তি তেওঁ কি হয় চকুৰে নেদেখে বা কাৰোবাৰ এনেকুৱা এটা নাম আমাৰ সমাজত কিছুমান এনেকুৱা নাম আছে যিবোৰ নাম মানে ভাল নাম নহয় এতিয়া তাত গৈ পেলাই যদি মই তেওঁৰ ভাল নাম যিটো আছে সেইটো লৈ পেলাই যদি কাৰোবাক ফুটফুচ কৰোঁ তেওঁ কোনেও চিনি নাপাব যে তেওঁৰ যিটো বেয়া নাম সেইটো মই ল'বই লাগিব বা কাৰোবা কোনো ব্যক্তি বুবা হয় এতিয়া বুবা বুলি নকলে মানুহে তেওঁক চিনি নাপাব তো সেই তেওঁৰ পৰিচয়টোৰ কাৰণে যে তেওঁৰ সেই আইব যিটো সেই আইবটোৰ বাহিৰে তেওঁৰ পৰিচয় লাভ কৰাটো সম্ভৱ নহয় তো তেনেকুৱা ক্ষেত্ৰত তেওঁৰ আইব কৈ পেলাই তেওঁৰ পৰিচয় লাভ কৰাৰ উদ্দেশ্যে তেওঁৰ আইবটো কোৱা তেওঁৰ গিবত কৰাটো জায়েজ আছে 7 নম্বৰত হৈছে কোনো মুছলমান ব্যক্তিক তেওঁৰ দিনী লোকচানৰ পৰা বচাবলৈ বা তেওঁৰ দুনিয়াৱী লোকচানৰ পৰা বচাবলৈ গিবত কৰাটো জায়েজ আছে যে গৈ পেলাই এনেকুৱা এজন ব্যক্তিৰ লগত আপোনাৰ লেনদেন কৰিব বিচাৰিছে ধাৰ দিব বিচাৰিছে কিন্তু মোৰ জনা আছে যে সেই যিজন ব্যক্তিয়ে এখেতৰ ওচৰত ধাৰ খুজিছে সেই ব্যক্তিজনে ধাৰলৈ টকা ল'লে আৰু ঘূৰাই নিদিয়ে কোনোদিন ঠগ মানুহ ধোকাবাজ মানুহ কিন্তু তেখেতে নাজানে তো মই গৈ পেলাই তেখেতক সেই মানুহজনৰ অকমান বদনাম কৰি দিলোঁ এইটোতো বদনামেই হ'ব যে মানুহজনক আপুনি টকা দিওঁতে সাৱধান থাকিব এই মানুহজনৰ আদত এনেকুৱা যে পইচা যদি এবাৰ কাৰোবাৰ পৰা লয় তেতিয়াহ'লে সেই পইচাটো আৰু কোনোদিন তেওঁ ঘূৰাই নিদিয়ে সেইটোতো তেওঁৰ গিবতে হ'ব কিন্তু সেই গিবতটো কৰা জায়েজ আছে তেখেতক দুনিয়াৱী লোকচানৰ পৰা বচাবলৈ ঠিক তেনেকুৱা দিনী লোকচানৰ পৰা বচাবলৈ গিবত কৰা জায়েজ আছে তেখেতে কোনো এজন বেয়া আকিদা কোনো গলত আকিদা থকা ব্যক্তিৰ পৰা তেখেতে মাসলা খুদে কোনো গলত আকিদা থকা এজন ব্যক্তিক তেওঁ আলিম হিচাপে মানে তো সেই বিষয়েও তেওঁক অৱগত কৰাই দিয়াটো জৰুৰী হৈ যাব তেওঁক যদি মই সেই গলত আকিদা থকা আলিমজনৰ বিষয়ে বা গলত আকিদা থকা ব্যক্তিজনৰ বিষয়ে গৈ পেলাই যদি মই এখেতৰ ওচৰত বদনাম কৰোঁ আৰু এখেতক যদি মই গৈ পেলাই কওঁ যে অমুকৰ লগত আপুনি উঠা বহা নকৰিব বা অমুকৰ পৰা আপুনি দিনৰ কোনো মাসলা মাসাইল ফুটফুচ নকৰিব তেখেতৰ আকিদা বেয়া তেখেতৰ আকিদা ঠিক নহয় সহি নহয় তেতিয়াহ'লে সেই গিবতটো জায়েজ আছে তেখেতক দিনী লোকচানৰ পৰা বচাবলৈ 8 নম্বৰত হৈছে কাৰোবাৰ লগত কিবা এটা মুআমালা কৰা কোনোবাই কাৰোবাৰ লগত কিবা এটা মুআমালা কৰিব বিচাৰে মুআমালা মানে যেনেকুৱা নিকাহৰ পয়গাম দিব বিচাৰিছে বা বেলেগ কিবা ৰিষ্টা কায়েম কৰিব বিচাৰিছে তো সেই ৰিষ্টা কায়েম কৰিব বিচৰাজনে যদি আহি পেলাই মোক মশৱৰা লয় মোৰ পৰা মোক যদি খুটপুছ কৰে যে ফালা ব্যক্তিৰ ঘৰত মই নিকাহৰ পয়গাম দিব বিচাৰিছো আপোনাৰ ঘৰৰ ওচৰৰ মানুহ হয় এও কেনেকুৱা মানুহ তো সেই তেখেতে মশৱৰা মোৰ পৰা লোৱাৰ বাবে মই ৰিয়েলিটিটো ক'ব লাগিব যদি তেওঁৰ কিবা বদনাম আছে সেই বদনামখিনি সেই সময়ত যদি মশৱৰা লোৱা ব্যক্তিক যদি মই অৱগত কৰাই দিওঁ সেইটো গিবত হ'ব কিন্তু গিবতটো জায়েজ হ'ব তেওঁ সেই বেয়া মানুহজনৰ পৰা বচাবলৈ তেওঁ যদি সেই গিবতটো কৰা হয় তেওঁৰ সন্মুখত এই গিবতটো জায়েজ আছে তো টোটেলি 8টা কাৰণ গ'ল এই 8টা কাৰণত উলামায়ে কেৰামে লিখিছে যে গিবত কৰিব পাৰি পৰ সমালোচনা কৰিব পাৰি আৰু তাৰ বাহিৰে বেলেগ কোনো কণ্ডিশ্যনত বেলেগ কোনো সুৰতত মানুহৰ গিবত কৰাটো জায়েজ নাই হাৰাম